কৃষ্ণ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লখিমপুৰ জিলা শাখাৰ আতিথ্যত অনুষ্ঠিত হ'বলগীয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৬ সংখ্যক অধিৱেশনৰ বাবে এয়া শংকৰী সংস্কৃতিক কৰ্মশালা লালুকনগৰ আঞ্চলিক শাখাৰ হাৰিবৰ প্ৰাথমিকতে অনুষ্ঠিত হৈ আছে। ইতিমধ্যে ইয়াত গুৰুজনাৰ অনুপম সৃষ্টি তথা অমূল্য দান এক খোল বাদ্য প্ৰশিক্ষণ কৰ্মশালা চলি আছে। এয়া প্ৰশিক্ষণ প্ৰদান কৰিছে লখিমপুৰ জিলা শাখাৰ সাংস্কৃতিক বিভাগৰ প্ৰশিক্ষক কৃষ্ণ বৰুৱা বাপ জনাই শ্ৰীমন্ত শংকৰদেৱ সংঘ লখিমপুৰ জিলা শাখা আতিথ্যত অনুষ্ঠিত হ'বলগীয়া ২০২৭ বৰ্ষ ৫-৬-৭ তাৰিখে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৬ সংখ্যক অধিৱেশনৰ যি শংকৰী সংস্কৃতি প্ৰদৰ্শন কৰা হ'ব তাৰে আজি এই কৰ্মশালা অনুষ্ঠিত কৰা হৈছে। এই খোল বাদ্য প্ৰশিক্ষণ প্ৰদান কৰিছে শ্ৰীমন্ত শংকৰদেৱ সংঘ লখিমপুৰ জিলা শাখাৰ কৃষ্ণ বৰুৱা বাপ জনাই। এয়া ভাগে ভাগে দিহানাম, থিয়নাম, বৰগীত, খোল বাদ্যকে আদি কৰি বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ প্ৰশিক্ষণ কৰ্মশালা প্ৰদান কৰি আছে। কৃষ্ণ জয় গুৰু শংকৰ।